হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰিৰ খবৰ। পাঞ্জাৱ এণ্ড চিন্দ বেংক ইয়াতে ওলাইছে কেইটামান চাকৰিৰ পদ। ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনাৰ 20 এপ্ৰিল 2026 চন। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰে এপ্লাই কৰিব লাগিলে মিনিমাম ক্ৰাইটেৰিয়া কিমান বা কেনেকৈ এপ্লাই কৰিব লাগিব, দৰমহা পাতি কিমান, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। এতিয়া ইয়াতে যিটো চাকৰি ওলাইছে সেই চাকৰিটো হৈছে আপোনাৰ লোকেল বেংক অফিচাৰ। ইয়াতে অল ইণ্ডিয়া বেচিছত টোটেল পষ্ট আছে 1000টা আৰু আমাৰ অসমত আছে আপোনাৰ 50টা পষ্ট। ইয়াতে কেটেগৰী ৱাইজ পষ্ট থাকিব আপোনাৰ জেনেৰেলৰ বাবে 425টা, OBCৰ বাবে 264, SCৰ বাবে 145, EWSৰ বাবে 98 আৰু STৰ বাবে 68। তেনেকৈ আমাৰ অসমতো যি 50টা ভেকেঞ্চি আছে সেইও কেটেগৰী ৱাইজ থাকিব আপোনাৰ। এতিয়া ইয়াতে মিনিমাম কোৱালিফিকেশ্যন বা মিনিমাম ক্ৰাইটেৰিয়া কি হ'ব লাগিব সেইটো জানি লওঁ আহক। ইয়াতে মিনিমাম কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিবই, এনি ডিচিপ্লিন হ'ব পাৰে, BSc, BA, BTech এনি ডিচিপ্লিন হ'ব পাৰে। এতিয়া ইয়াতে গ্ৰেজুৱেশ্যন হ'লে নহ'ব, ৱৰ্ক এক্সপিৰিয়েঞ্চো লাগিব আপোনাৰ, কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। এই কাম কৰা এক্সপিৰিয়েঞ্চটো আপোনাৰ 1.5 বছৰত লাগিব, মানে 18 মাহত লাগিব। আৰু এই 18 মাহৰ আপোনাৰ কামৰ এক্সপিৰিয়েঞ্চটো বেংকিং ছেক্টৰতে লাগিব আপোনাৰ। আৰু এজ এন অফিচাৰ যদি আপুনি কাম কৰা এক্সপিৰিয়েঞ্চটো দিব পাৰে আৰু ভাল, সিহঁতে প্ৰিফাৰেঞ্চটো বেছি দিব তেতিয়া। এতিয়া ইয়াতে এজ লিমিট কিমান, বয়সৰ লিমিটটো কিমান, আপোনাৰ মিনিমাম বয়স হ'ব লাগিব 20 বছৰ বয়স আৰু মেক্সিমাম বয়স হ'ব লাগিব আপোনাৰ 30 বছৰ বয়স। আৰু ইয়াতে মেক্সিমাম বয়সটো যিটো ধৰিব তাৰ কাৰণে কেলকুলেশ্যন কৰিব আপোনাৰ মাৰ্চ 1, 2006 চনলৈকে। মানে এইটো হ'ল আপোনাৰ ডেট অফ বাৰ্থটো এই 2006 চনলৈ এপ্লাই কৰিব পাৰিব, মাৰ্চৰ 1 তাৰিখ। এতিয়া এজ ৰিলেক্সেশ্যন কিমান, যিটো আপাৰ এজ লিমিট হয়, SC STৰ বাবে আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব, OBCৰ বাবে 3 বছৰ থাকিব, PWBDৰ বাবে 10 বছৰ থাকিব। এতিয়া ইয়াতে এপ্লিকেশ্যন ফিজ কিমান, জেনেৰেল, EWS আৰু OBC ইয়াৰে এপ্লিকেঞ্চৰ বাবে এপ্লিকেশ্যন ফিজটো আপোনাৰ 850 টকা আৰু SC ST আৰু PWD কেণ্ডিডেটৰ বাবে আপোনাৰ 100 টকা। এতিয়া ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিব লাগিলে আপুনি চিম্পল এই প্লেটফৰ্মটোত আহি যাব, আমাৰ ষ্টাডি মেট কেৰিয়াৰ্ছ প্লেটফৰ্মটোত। ইয়াতে আহি কেনে তলৰ পিনে আহিব, তলৰ পিনে আহি কেনে আপুনি ইয়াতে ক্লিক কৰি দিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো আছে ইয়াতে ক্লিক কৰি দিলে আপোনাৰ এনেকৈ ফৰ্মখন খোলা হ'ব। ইয়াতে আপুনি আপোনাৰ ফোন নাম্বাৰ, ইমেইল এইবোৰ দি কেনে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি কেনে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ব, সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে আপুনি আকৌ লগ ইন কৰিব। লগ ইন কৰি উঠি আপোনাৰ যি ডিটেইলছ দিব লাগে, পাৰ্চনেল ডিটেইলছ মানে আপোনাৰ এডুকেশ্যনৰ যি কোৱালিফিকেশ্যন কৰিছে বা আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান আছিলে সেইবোৰ চব ইয়াতে দিব, যি সোধে। তাৰপিছত যি ডকুমেণ্টছ আপলোড কৰিব দিয়ে, যেনেকৈ ছিগনেচাৰ, আপোনাৰ ফটো যি আপলোড কৰিব দিয়ে আপলোড কৰি দিব। সেই যিবোৰ কৰিবলৈ আপুনি কৰিবই লাগিব। তাৰপিছত আপুনি ফিজটো পে' কৰি দিব। ফিজটো পে' কৰাৰ পিছত আপোনাৰ এখন একনলেজমেণ্ট ওলাব, সেই একনলেজমেণ্টখন ৰাখি দিব, তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা থাকে কাৰণ। এতিয়া ইয়াৰে চিলেকশ্যন প্ৰচেছ কেনেকুৱা, ইয়াৰে চিলেকশ্যন প্ৰচেছৰ কাৰণে প্ৰথমেতো আপোনাৰ এটা ৰিটেন টেষ্ট হ'বই। ৰিটেন টেষ্টৰ পাছত কি হ'ব, আপুনি যি ডকুমেণ্টছ দি কেনে এপ্লাই কৰিছিলে, মানে মিনিমাম যিবোৰ কৈছিলোঁ মই কোৱালিফিকেশ্যন লাগিব সেইবোৰতো থাকিবই। আৰু আপোনাৰ যিটো ৱৰ্ক এক্সপিৰিয়েঞ্চ, সেই ৱৰ্ক এক্সপিৰিয়েঞ্চটো মানে ভেলিড হয়নে নহয় সেইবোৰো চেক কৰিব। ৰিটেন টেষ্টটো আছে সেইবোৰ ডকুমেণ্টছ চেক কৰি কেনে এটা ফিল্টাৰ কৰিব আপোনাক। তাৰপিছত আপোনাক ইণ্টাৰভিউ কাৰণে মাতিব আৰু ইণ্টাৰভিউৰ পাছত আপোনাৰ ফাইনেল মেৰিট লিষ্টখন পাব্লিছ কৰিব সিহঁতে। এতিয়া আপোনাৰ আৰু এটা বস্তু চাব, এতিয়া যোনে যি ষ্টেটৰ কাৰণে এপ্লাই কৰে, ছাপ'জ আপুনি এতিয়া অসমৰ পৰা এপ্লাই কৰিলেতো আপুনি অসমৰ বাবে এপ্লাই কৰিব লাগিব, তেতিয়াহ'লে আপোনাৰ অসমীয়া ভাষা বা বেংগলী ভাষাটো জানে নাজানে সেইটো চাব সিহঁতে। তাৰপিছত ফাইনেল লিষ্টটো ওলাব আৰু। এতিয়া আমাৰ ৰিটেন টেষ্টটো কেনেকুৱা হ'ব সেইটোও চাই লওঁ। ৰিটেন টেষ্টটো আপোনাৰ হ'ব টোটেল 120 মাৰ্কৰ বাবে আৰু আপোনাৰ 2 ঘণ্টা টাইম দিব। আৰু ৰিটেন টেষ্টকেইটা ছাবজেক্ট কি হ'ব, আপোনাৰ ইংলিছ ছাবজেক্টখন থাকিব, ইংলিছৰ কুৱেশ্যন আহিব, তাৰপিছত বেংকিং কুৱেশ্যন কেইটামান আহিব, তাৰপিছত ইকনমিক ৰিলেটেড কুৱেশ্যন আহিব আৰু কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন আহিব। ইয়াতে ইমান মেথছ নাথাকে। তো আপোনাৰ এইভাৱে প্ৰিপেৰেশ্যনটো কৰি ল'ব। এতিয়া এনেকৈ যদি আপুনি আৰু চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু আমাৰ ষ্টাডি মেট কেৰিয়াৰ্ছ এই প্লেটফৰ্মটোৰ যদি আপুনি নটিফিকেশ্যন পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি এই হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেল কোনোবা এটা জইন কৰি ল'ব, নহ'লেতো আপুনি ইয়াতে আপোনাৰ ইমেইলটো দি থ'ব পাৰে, আপুনি ইমেইলত চাকৰি এডভাৰটাইজ পাই থাকিব। ধন্যবাদ।
ধন্যবাদ।